দৰ্শক চাই আছে ডিবি নিউজ #জাষ্টিছ ফৰ জুবিন গাৰ্গ ইতিমধ্যে বেকড্ৰপত আপোনালোকে দেখিছে এয়া হৈছে ডিজিটেল আন্দোলনৰ আৰম্ভণি আজিৰ দিনটোত #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি ডিজিটেলি এক আন্দোলন কৰিছে জুবিন গাৰ্গৰ বিয়োগৰ পিছত ছিংগাপুৰত যি ৰহস্যজনক মৃত্যু হ'ল আৰু মৃত্যুৰ 25 দিন হৈ যোৱাৰ পিছত এনেধৰণে ডিজিটেলি এক আন্দোলন কৰা দেখা পোৱা গৈছে আৰু এই আন্দোলনত ভাগ লৈছে অসমৰ শিল্পী সমাজক নেতৃত্ব দিয়া শিল্পীসকল ইয়াৰ উপৰিও অনুৰাগীসকল সকলোৱে যেন এতিয়া সামাজিক মাধ্যমত #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিছে আৰু ইয়াৰ পিছতে দেখা পোৱা গ'ল SITৰ তৰফৰ পৰা এক বিশেষ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা কাইলৈ বিয়লি 4 বজাত বিভিন্ন পৰ্যায়ৰ সৰ্বমুঠ 13 জনকৈ ব্যক্তিক SIT কাৰ্যালয়লৈকে মাতিছে জুবিন গাৰ্গ প্ৰসংগত তেওঁলোকৰ সৈতে আলোচনা কৰিব #জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি এই অনুষ্ঠানত সম্পূৰ্ণ 20 মিনিট সময় আমি আপোনালোকৰ লগত কথা পাতিব বিচাৰিছোঁ যিসকল দৰ্শকে ডিবি নিউজ চাই আছে আপোনালোকে কমেণ্টত আপোনালোকৰ মতামতসমূহ লিখিব পাৰে অথবা জাষ্টিছ ফৰ জুবিন গাৰ্গ প্ৰসংগত আপোনালোকে কি ভাবে অথবা আপোনালোকেও কমেণ্ট কৰি #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব পাৰে আমি ইতিমধ্যে আমাৰ প্ৰডাকশ্যন টিমে সম্পূৰ্ণৰূপে জনাইছে যে 20 মিনিট সময় আমাক সম্পূৰ্ণৰূপে জাষ্টিছ ফৰ জুবিন গাৰ্গ প্ৰসংগত এই অনুষ্ঠানটো কৰিব দিছে আৰু মই ইতিমধ্যে ডিবি নিউজৰ লাইভত আছোঁ ষ্টুডিঅ'ত আৰু ষ্টুডিঅ'ৰ পৰাই মোবাইল ফোনটো লৈ লৈছোঁ আৰু কমেণ্ট ছেকশ্যনত আপোনালোকে লিখা কমেণ্টসমূহ মই পঢ়িবলৈ চেষ্টা কৰিম ক'ৰ পৰা আপোনালোকে ডিবি নিউজ চাই আছে আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি আপোনালোকেও লিখক আজিৰ দিনটোত SITয়ে এক বিশেষ বৈঠকৰ সিদ্ধান্ত লৈছে সেয়া হ'ব কাইলৈ আৰু সেই কাইলৈ হোৱা বৈঠকখনত সৰ্বমুঠ 13 জন ব্যক্তিক SITয়ে বিশেষ বৈঠকৰ বাবে আমন্ত্ৰণ কৰিছে আৰু আমন্ত্ৰিত ব্যক্তিসকলৰ নাম মই জনাই দিছোঁ মনোজ কুমাৰ গোস্বামী সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য অনুৰাধা শৰ্মা পূজাৰী ডক্টৰ হিতেশ বৰুৱা ৰাহুল গৌতম শৰ্মা ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী সঞ্জীৱ ফুকন ৰামানুজন দত্ত চৌধুৰী শ্যামান্ত গৌতম উৎপল শৰ্মা জাৰিৰ হুছেইন ৰাজদীপ বাইলুং বৰুৱা আৰু অতনু ভূঞা এইসকল ব্যক্তিৰ ৰাজ্যৰ 13 জন বিশিষ্ট ব্যক্তিৰ সৈতে কাইলৈ SITৰ এক বিশেষ বৈঠক আৰু বিয়লি 4 বজাত হ'ব এই বৈঠকখন আৰু বৈঠকখন SITয়ে আমন্ত্ৰণ কৰিছে CIDৰ এক তদন্ত আৰু তদন্তৰ পিছত SITৰ এক বিশেষ আৰক্ষীৰ ভূমিকা লোৱা আৰক্ষীসকলে তদন্ত চলাই আছে আৰু চলাই থকাৰ সময়তে এক সিদ্ধান্ত ল'লে যে এক বিশেষ কেইজনমান ব্যক্তিক মাতি SITয়ে এক আলোচনা কৰিব আৰু আলোচনাত কি পাব ইতিমধ্যে পোষ্টমৰ্টম ৰিপৰ্ট ৰাজহুৱা কৰা হোৱা নাই যদিও বা প্ৰশাসনৰ হাতত আহি পৰিছে আজিৰ দিনটোত জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ শইকীয়াই উল্লেখ কৰিছে সামাজিক মাধ্যমত ডেডলাইন বান্ধি দিছে মাত্ৰ 10 দিনৰ ভিতৰত জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে পত্নী গৰিমা গাৰ্গ শইকীয়াই আনকি সোণাপুৰ ক্ষেত্ৰত নিশা যেতিয়া গৰিমা গাৰ্গ শইকীয়াই গৈছিল তেতিয়াও দেখা পোৱা গৈছিল গৰিমা গাৰ্গ শইকীয়াৰ চকুত চকু পানী আৰু অনুৰাগীয়ে গাইছিল নিশা মায়াবিনী আজিৰ দিনটোতো এই মুহূৰ্ততো সোণাপুৰ ক্ষেত্ৰত দেখা পোৱা গৈছে জুবিন গাৰ্গৰ অগণন অনুৰাগীয়ে ভিৰ কৰা আৰু মায়াবিনী গান গোৱা কিছু দৃশ্যাংশ আপোনালোকক দেখাম সামাজিক মাধ্যমত কেনেধৰণে শিল্পীসকলে ৰবি শৰ্মাৰ পৰা আৰম্ভ কৰি যতীন বৰা জুবিন গাৰ্গ সকলোৱে #জাষ্টিছ ফৰ জুবিন গাৰ্গ বিচাৰি সকলোৱে কমেণ্ট কৰা দেখা পোৱা গৈছে আৰু শেহতীয়াভাৱে শতাব্দী বৰুৱাই আজিৰ দিনটোত কিছু সময় পূৰ্বে কোৰ্টত গৈ তেখেতৰ ভাষ্য প্ৰদান কৰি উল্লেখ কৰিছে যে CID কাৰ্যালয়ত অথবা SIT আৰক্ষী বিষয়াৰ আগত যি মন্তব্য কৰিছিল সেই একেই মন্তব্য তেওঁ আদালততো দিছে জুবিন গাৰ্গক ন্যায় দিয়াৰ ক্ষেত্ৰত প্ৰতি মুহূৰ্ততে থকাৰ কথা কৈছে আৰু জুবিন গাৰ্গ ন্যায় পাব বুলি উল্লেখ কৰিছে আৰু সংবাদ মাধ্যমৰ লগত মন্তব্য কৰিছে আপোনালোকেও যিসকল ব্যক্তিয়ে ডিবি নিউজ চাই আছে আপোনালোকেও জুবিন গাৰ্গৰ বাবে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি আপোনালোকে মতামত দিব পাৰে কমেণ্ট ছেকশ্যনত আমি সম্পূৰ্ণৰূপে লাইভ এই অনুষ্ঠানটো চলি আছে আৰু আপোনাৰ নাম আমি প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম কিছু দৃশ্যাংশ দেখাম যে শিল্পীসকলে আজিৰ দিনটোত কেনেধৰণে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখা আৰম্ভ কৰিছে এনেধৰণে এতিয়া সামাজিক মাধ্যমত গৰিমা গাৰ্গ শইকীয়াৰ মন্তব্য মাত্ৰ 10 দিনৰ সময়সীমা বান্ধি দিছে আৰু জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি তেখেতে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত গৈও লিখিছিল আৰু এতিয়া সামাজিক মাধ্যমত লিখা দেখা পোৱা গৈছিল সকলোৱে যেন শিল্পীসকলে সামাজিক মাধ্যমত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা দেখা পোৱা গৈছে এয়া অংগৰাগ পাপন মহন্ত কণ্ঠশিল্পীয়ে উল্লেখ কৰিছে যে বহু সময় ধৈৰ্য ধৰি আছোঁ আৰু এতিয়া জাষ্টিছ লাগে উই নিড জুবিন গাৰ্গ উইদিন 10 ডেজ অৰ্থাৎ 10 দিনৰ ভিতৰত জুবিন গাৰ্গৰ সমগ্ৰ বিষয়বস্তু জানিব বিচাৰিছে গৰিমা গাৰ্গে আনহাতে ৰবি শৰ্মায়ো সামাজিক মাধ্যমত উল্লেখ কৰি লিখিছে যে জুবিন গাৰ্গ প্ৰসংগত ন্যায় লাগে তেখেতকো অভিনেতা ৰবি শৰ্মাই জুবিন গাৰ্গ প্ৰসংগত কোনো ধৰণৰ ৰাজনীতি বিচৰা নাই উল্লেখ কৰিছে যে জুবিন গাৰ্গৰ
ন্যায় হ'ব লাগে। অংগৰাগ পাপন মহন্তও উল্লেখ কৰিছে যে ধৈৰ্যৰে বাট চাই আছো, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি উল্লেখ কৰিছে। উই নিড জুবিন গাৰ্গ জাষ্টিছ উইদিন 10 days। হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ। এয়া গৰিমা গাৰ্গৰ মন্তব্য। জ্ঞাতে হওক অজ্ঞাতে হওক জুইত হাত দিলে পুৰিবই, এনেধৰণে মন্তব্য ৰবি শৰ্মাৰ। আনহাতে অন্ধকাৰ আঁতৰাই ঢাকি থোৱা সঁচাবোৰ পোহৰলৈ আহিবই, এনেধৰণেও প্ৰিয়ংকা ভঁৰালীয়ে মন্তব্য দিয়া দেখা পোৱা গৈছে। সামাজিক মাধ্যমত এতিয়া সকলোৱে এক প্ৰকাৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি গৈছে। আমি কণ্ঠশিল্পী বহুকেইজনৰ আপোনালোকক স্ক্ৰীনশ্বট দেখালোঁ, সকলোৱে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিছে। অভিনেতা অভিনেত্ৰীসকলেও লিখি আছে। এক প্ৰকাৰ ক'ব পাৰি যে জাষ্টিছ ফৰ জুবিন গাৰ্গ। সম্পূৰ্ণ 20 মিনিট সময় আমি আপোনালোকৰ লগত থাকিম। এক 14জনীয়া, ক্ষমা কৰিব মই প্ৰতিবেদন আৰম্ভণিতে 13জনৰ কথা উল্লেখ কৰিছোঁ। 14জনীয়া এক কমিটি SIT বিচাৰিছে কাইলৈ বিয়লি 4 বজাত। তেওঁলোকৰ লগত বিশেষ আলোচনা হ'ব আৰু এই আলোচনাৰ পিছত SIT সিদ্ধান্ত ল'ব। কিন্তু বিষয়টো হৈছে জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গ মানে যেন এতিয়া লক্ষাধিক অনুৰাগীসকলে এটাই বিষয়ৰ ওপৰত প্ৰশ্ন কৰি আছে যে 19 ছেপ্টেম্বৰৰ পুৱতি নিশা হৈছিল কি? ছিংগাপুৰত জুবিন গাৰ্গক সাগৰত সাঁতুৰিবলৈ দিয়া যে হৈছিল লাইফ জেকেট অবিহনে, তাৰ পিছৰ যিটো ভিডিঅ', শেষৰটো ভিডিঅ' যেতিয়া সামাজিক মাধ্যমত ভাইৰেল হোৱা নাই, ইতিমধ্যে অমৃত প্ৰভা মহন্তই ডিলেট কৰি পেলাইছিল উক্ত ভিডিঅ'। আৰু সেই ভিডিঅ' আৰক্ষীৰ SITৰ IT-ৰ বিশেষ দলে ইতিমধ্যে উদ্ধাৰ কৰিছে। আৰু এই ভিডিঅ'টোত কেইবাটাও বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে, পূৰ্ণ সম্ভাৱনা আছে। এই মুহূৰ্তত জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাৰ সৈতে আমি ফোন লাইনত সংযুক্ত হ'বলৈ চেষ্টা কৰিম। পুনৰ জনাইছোঁ, জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকাও খুব দুখ প্ৰকাশ কৰিছে। প্ৰিয় অসমীয়াৰ হিয়াৰামঠু জুবিন গাৰ্গ প্ৰসংগত অকাল বিয়োগ। 52 বছৰ বয়সতে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা হেৰাই গৈছে, যিজন ব্যক্তিয়ে প্ৰায় 38,000তকৈও অধিক গান আমাক দি থৈ গৈছিল। অসমীয়া ভাষা সংস্কৃতিৰ ক্ষেত্ৰত অসমখনত কোনো ধৰণৰ জাতি ধৰ্ম নিৰ্বিশেষে এক সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰিব বিচৰা এজন শিল্পী সেয়া জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গ প্ৰসংগত ভাঙি পৰিছিলে শকত জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকায়ো। আমি মহেন্দ্ৰ হাজৰিকাৰ সৈতে ফোন লাইনত সংযোগ হ'বলৈ চেষ্টা কৰিছোঁ। জাতিৰ বাবে জীয়াই থকা বা জাতিৰ শিল্পী মহেন্দ্ৰ হাজৰিকাৰ সৈতে, আৰু ইতিমধ্যে আমাৰ মাজত হিয়াৰামঠু জুবিন দা নাই। আপোনাক ফোন লাইনত সংযুক্ত হৈছোঁ আপোনাৰ লগত। কি ক'ব দাদা এই ন্যায় ব্যৱস্থাৰ ওপৰত, চৰকাৰে কৰি থকা এই কাম কাজৰ ওপৰত আপোনাৰ ধাৰণা কি? আচলতে জনতাই বৰ আশাৰে, বহুত আশাৰে বাট চাই আছে। জুবিন প্ৰেমী জনতাই হওক বা প্ৰত্যেকজনে অসমৰে হওক বা জুবিন গাৰ্গক অন্তৰেৰে ভাল পোৱা প্ৰত্যেকসকলে, প্ৰত্যেকখন হিয়াই কান্দি আছে। গতিকে ন্যায় ব্যৱস্থাৰ ওপৰত, ভাৰতীয় ন্যায় ব্যৱস্থাৰ ওপৰত অত্যন্ত বিশ্বাস আছে। আৰু সকলোৱে ভাবিছে অতি সোনকালে, অতি শীঘ্ৰেই ন্যায় পোৱাটো, জুবিন গাৰ্গৰ আত্মাই ন্যায় পোৱাটো সকলোৱে বিচাৰিছে। আৰু সমগ্ৰবাসীয়ে জুবিন গাৰ্গৰ ন্যায়টো শীঘ্ৰেই পোৱাটো বিচাৰিছে। ক'ৰবাত যেন ৰাজনীতি হোৱাৰ ধৰণে এটা অনুভৱ হয়। আমাৰ সংবাদ মাধ্যমৰ কৰ্মী হিচাপেও আমিওতো জুবিন গাৰ্গৰ এগৰাকী অনুৰাগী সাংবাদিক হোৱাৰ উপৰিও আজি শাসক বিৰোধী সকলো পক্ষই যেন জুবিন গাৰ্গক লৈ ক'ৰবাত নহয় ক'ৰবাত ৰাজনীতি কৰিছে, তেনেকুৱা এক অনুভৱ আপোনাৰ কেনেকুৱা হয়? আপুনি যিহেতুকে আচলতে এনেধৰণৰ সৃষ্টিশীল খনিকৰক লৈ ৰাজনীতি কৰাটো মানে অনুচিত। আচলতে এইটো কৰিব নালাগে। তেওঁ যে ন্যায় পাব লাগে, তেওঁ ৰাজ্যখনৰ এজন, দেশখনৰ এজন অত্যন্ত ব্ৰিলিয়েণ্ট একেবাৰে মানে সৃষ্টিৰ ব্যক্তি হিচাপে তেওঁক আমি শিকিব লাগে। ৰাজনীতিৰ পৰা আঁতৰাই তেওঁক বিচাৰ বিবেচনা, তেওঁৰ কথা চিন্তা কৰাটো ভাল বুলি মই ভাবোঁ। ইতিমধ্যে আমি সোণাপুৰৰ যি জুবিনদাৰ ক্ষেত্ৰ, তাত লক্ষাধিক লোকৰ ভিৰ হয়, দেওবাৰেও যথেষ্ট সংখ্যক মানুহ। আৰু আজিৰ দিনটোত ইতিমধ্যে অসম চৰকাৰে ঘোষণা কৰিছে তাত দেহৰক্ষী দিব, বিশেষ আৰক্ষীৰ ব্যৱস্থা কৰিছে যাতে কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়। শেহতীয়াভাৱে দেখিছোঁ এইটো ভাল কৰিছে। কাৰণ কেলে অপ্ৰীতিকৰ হ'বৰ কাৰণে মানুহবিলাক ইমোচনেল হৈ আছে, জনতা একদম আৱেগিক হৈ আছে, জনতা আৱেগিক হৈ আছে, উৎসুক হৈ আছে যে ন্যায়ৰ প্ৰতীক্ষাত তেখেতসকল উৎসুক হৈ আছে। তেখেতলোকৰ প্ৰত্যেকৰে আপোন অন্তৰৰ মানুহজন বিচাৰি তেওঁৰ শেষ আশ্ৰয়স্থল সমাধিতে পাম বুলি তেওঁৰ সত্তাক অনুভৱ কৰি সকলো হৃদয়ে কান্দি আছে। গতিকে আৰু ইয়াত অপ্ৰীতিকৰ কিবা এটা নোহোৱাটো সঁচাকৈ খুব গৌৰৱান্বিত হ'ব। তেখেতৰ আত্মাই শান্তি পাব, কাৰণ অপ্ৰীতি তেওঁ কোনোদিন কামনা কৰা নাই।
সংগীত শিল্পী হিচাপে সকলোৰে সৈতে সমতা সকলোৰে অন্তৰৰ মাজত তেওঁ জীয়াই থকা এজন ব্যক্তি এখন আত্মা গতিকে সেই নিৰাপত্তাৰ খাতিৰত বা তেনেকৈ আইন শৃংখলাৰ খাতিৰত যদিহে এই আৰক্ষী প্ৰশাসনৰ ব্যৱস্থা কৰিছে তেতিয়াহ'লে খুব ভাল হয় কিয় ভাল হয় বুলি মই ভাবো কাৰণ সকলোৰে আবেগ অনুভূতি একে স্তৰৰ নহয় হঠাৎ অপ্ৰীতিকৰ কিবা হোৱাটো সাধাৰণ কথা গতিকে অপ্ৰীতিকৰ পৰা তেখেতৰ মৰ্যাদা অসমৰ মৰ্যাদা শিল্পীগৰাকীৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিবৰ কাৰণেই বোধহয় সেইটো ব্যৱস্থা কৰাটো মই ভাল পাইছো নিশ্চয়কৈ আৰু 1980 চনৰ পৰা আজিৰ দিনটোলৈকে দেখা পোৱা গৈছে আপুনিও জনতাৰ বাবে বিভিন্ন সময়ত ভাষা সংস্কৃতি শব্দ বিভিন্ন ক্ষেত্ৰত আপুনিও আপোনাৰ নিজৰ সৃষ্টিৰাজিৰে আমাক দি আছে জাতিটোক দি আছে ঠিক তেনেদৰে জুবিন গাৰ্গেও দি আছিল আপুনি কেতিয়াবা দেখিছোঁ আপুনিও সামাজিক মাধ্যমত কেতিয়াবা ক্ষোভ প্ৰকাশ কৰি আছিলে জুবিনদাৰ বিয়োগৰ আগতেও দেখা পাইছিলোঁ আপোনাক মহেন্দ্ৰ দা আৰু ফোন লাইনত আপোনাক সংযুক্ত হোৱাৰ বাবে বিষয়টো মই এইকাৰণে লৈছোঁ যে যিহেতুকে জুবিন গাৰ্গ এগৰাকী জনতাৰে শিল্পী আছিল আপুনিও জনতাৰ বাবে কাম কৰি আছে কৰবাত আমি শিল্পীসকলক চৰকাৰৰ তৰফৰ পৰাই হওক বা যি ব্যৱস্থাপনা আছে বিভাগীয়ভাৱে এইবিলাকে ব্যৱস্থাপনাবিলাকে ঢুকি নাপায় গৈ নেকি জীৱিত কালত আসলতে প্ৰত্যেক মানুহক কাম কৰাৰ যিটো এজ থাকে কাম কৰাৰ বয়সত প্ৰেৰণা দিব লাগে চৰকাৰখনৰ সেয়া দায়িত্ব কাম কৰাৰ বয়সত কাম কৰাৰ এজ থকাৰ আগলৈকে মানে কাম কৰা মুহূৰ্ত তেওঁ এনাৰ্জি থকালৈকে তেওঁ প্ৰেৰণা দিব লাগে আৰু সেই মৃত্যুৰ পিছত কিবা এটা ঘোষণা কৰি কিবা জানো লাভ হয় গতিকে এইটো মই অকণমান অসুবিধা পাওঁ এই কথাটোত কিয়নো মৃত্যুৰ পিছত একো নকৰাই ভাল বহুত কিবা কিবি হৈ কৰিনো কি লাভ আছে জীয়াই থাকোঁতে অনুপ্ৰেৰণা দিব লাগে মানুহে এনেধৰণৰ ব্যক্তি শিল্পক খনিকৰ সাধকসকলক বা ক্ৰীড়াবিদসকলক জীয়াই থাকোঁতে অনুপ্ৰেৰণা দিব লাগে যাতে অনেক উৎসাহেৰে কাম কৰিব পাৰে অনেক উৎসাহেৰে সাংস্কৃতিক ক্ষেত্ৰখনেৰে মানৱ সেৱা কৰিব পাৰে জীয়াই থাকোঁতেহে আচলতে লাগে এই অনুপ্ৰেৰণাৰ এই প্ৰভাৱটো আৰু আমি দেখিছোঁ চৰকাৰীভাৱে জীয়াই থাকোঁতে কিন্তু প্ৰায় সকলোৱে অৱহেলিত হয় নিশ্চয়কৈ আপোনাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ব্যস্ততাৰ পৰা আমি ইমানখিনি সময় লোৱাৰ বাবে শেষত কি আহ্বান জনাব অনুৰাগীসকলক চৰকাৰক এই তদন্তটোৰ লগত জড়িত থকা ব্যৱস্থাপনাত জড়িত থকা ব্যক্তিসকলক সকলোৱে শান্তি সুৰক্ষা সম্প্ৰীতি বজাই ৰাখি পেলাই অনাগত দিনবোৰ সকলোকে অনুৰোধ কৰিছোঁ যাতে সকলোৱে শান্তি সম্প্ৰীতি বজাই ৰাখি অনাগত দিনৰ সুন্দৰৰ কামনা কৰক সকলোৰে কাৰণে ভাল হওক সময় ভাল হ'ব মই আশা কৰোঁ আমি সুন্দৰৰ সাধনা কৰা মানুহ আমি সদায় সুন্দৰৰ আহ্বানেৰেহে জনতাৰ ইয়াৰ মাজত থাকি ভাল পাওঁ আৰু জনতায়ো সদায় সুন্দৰৰ সাধনাৰেহে বা সুন্দৰৰ প্ৰভাৱ বিচাৰি বাউলি হয় গতিকে সকলোৱে যাতে শান্তি সম্প্ৰীতি অটুট ৰাখে তাৰেই মই অনুৰোধ কৰিছোঁ আহ্বান জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰ বাৰ্তা এয়া আছিলে জনতাৰ শিল্পী মহেন্দ্ৰ হাজৰিকা যিয়ে উল্লেখ কৰিছে যে জীৱিত অৱস্থাতে শিল্পীসকলক আমি সন্মান কৰিব লাগে চৰকাৰ অথবা ব্যৱস্থাপনাৰ লোকসকলে প্ৰেৰণা দিব লাগে যাতে শিল্পীৰ আমি সৃষ্টিৰাজি পাই যাওঁ আৰু জুবিন গাৰ্গ প্ৰসংগত তেখেতে মন্তব্য কৰিছে ন্যায় পাবই লাগিব জাষ্টিছ ফৰ জুবিন গাৰ্গ ইতিমধ্যে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰা ব্যক্তিসকলৰ মই নাম উল্লেখ কৰিছোঁ আৰু কমেণ্ট পঢ়িবলৈ চেষ্টা কৰিছোঁ সম্পূৰ্ণ লাইভ আছোঁ ডিবি নিউজৰ ষ্টুডিঅ'ত দিগন্ত বৰবৰুৱাই কমেণ্ট কৰিছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ তাৰ পাছৰ কমেণ্টটো দেখা পোৱা গৈছে ৰুহুল আমিনৰ য'ত উল্লেখ কৰিছে #জাষ্টিছ ফৰ জুবিন গাৰ্গ ৰীতা বৰুৱাই কমেণ্ট কৰিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ আন এটা মন্তব্য আহিছে গুলু মই কমেণ্ট ছেকশ্যন আপোনালোকক পঢ়িবলৈ চেষ্টা কৰিছোঁ যিসকল ব্যক্তিয়ে ডিবি নিউজ প্ৰত্যক্ষ কৰি আছে সম্পূৰ্ণৰূপে লাইভত আছোঁ #ফৰ জুবিন গাৰ্গ এই অনুষ্ঠানটোত আপোনালোকে এই প্ৰতিবেদনটোত আপোনালোকেও মতামত দিব পাৰে গুলু মণ্ডল ইতিমধ্যে কমেণ্ট কৰিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ যিমান পলম হ'ব সিমান তীব্ৰ হ'ব আমাৰ জুবিনদাৰ হত্যাকাৰী পলাতক লুকাই হাৰিব নোৱাৰিব কাৰণ জুবিনদা আমাৰ দৰে সাধাৰণ মানুহ নাছিল এক কথাত ক'বলৈ গ'লে ঐশ্বৰিক গুণৰ অধিকাৰী আছিল জুবিন গাৰ্গ নিশ্চয়কৈ গুলু আপুনি কৰা মন্তব্যটোক এক প্ৰকাৰ স্বীকাৰ কৰিব লাগিব
কিয়নো জুবিন গাৰ্গ বহু গুণৰ ঐশ্বৰিক গুণৰ অধিকাৰ আছিল লক্ষাধিক লোকৰ ভিৰ শ্মশানত বা জুবিন ক্ষেত্ৰ বুলি আমি তাক কওঁ তাত অগণন অনুৰাগীৰ উপৰিও সকলোৱে গৈ ধূপ চাকি জ্বলাইছে আত্মাৰ সদ্গতি কামনা কৰিছে এই মৃত্যু স্বাভাৱিক নহয় আৰু এনেধৰণে এজন ব্যক্তিৰ ওপৰত কৰা এই ধৰণৰ সন্মানো স্বাভাৱিক নহয় #জাষ্টিছ ফৰ জুবিন গাৰ্গ আজিৰ দিনটোত দেখা পোৱা গৈছিল ডিজিটেলি এক আন্দোলন কৰা আৰু এই আন্দোলন পুৱাৰ ভাগৰ পৰাই দেখা পোৱা গৈছিল সামাজিক মাধ্যম ব্যৱহাৰকাৰীসকলে কৰি গৈছিল কেৱল জাষ্টিছ ফৰ জুবিন গাৰ্গৰ ন্যায় বিচাৰি আৰু SITৰ তৰফৰ পৰা এক বিশেষ সিদ্ধান্ত লোৱা হৈছে SITয়ে কৈছে যে কাইলৈ 14জনীয়া এক বিভিন্ন বিষয়ৰ লগত দক্ষতা থকা ব্যক্তিৰ লগত এক বৈঠকত মিলিত হ'ব জুবিন গাৰ্গ প্ৰসংগত এই বৈঠকত মিলিত হ'ব ইতিমধ্যে মনোনয়ন পৰীক্ষা আদালতত দিয়া হোৱাৰ কথাও উল্লেখ কৰিছে আনহাতে ন্যায় ব্যৱস্থা প্ৰসংগতো আইনৰ বিশেষজ্ঞ বা অধিবক্তা জ্যেষ্ঠ অধিবক্তা বিজয় মহাজনে উল্লেখ কৰিছে যে যিমানেই পলম হ'ব সিমানেই এই বিষয়টোৰ ওপৰত ন্যায় দিয়াৰ ক্ষেত্ৰত কৰবাত নহয় কৰবাত ন্যায় নাপাব আৰু বেছি খৰধৰ কৰিলেও ন্যায় ব্যৱস্থাৰ ক্ষেত্ৰত যিখিনি সমল প্ৰয়োজন আৰক্ষীক এই সমল গ্ৰহণ কৰাৰ ক্ষেত্ৰত অসুবিধা হ'ব পাৰে যাৰ ইতিমধ্যে সামাজিক মাধ্যমত বিভিন্নজনে বিভিন্ন ধৰণৰ মতামত দিয়া দেখা পোৱা গৈছে সকলোৱে এক প্ৰকাৰ #জাষ্টিছ ফৰ জুবিন গাৰ্গ সামাজিক মাধ্যম আপুনি যেতিয়াই খুলিব তেতিয়াই কেৱল জুবিন গাৰ্গৰ পুৰণা ক্লিক অথবা জুবিন গাৰ্গ প্ৰসংগত বিভিন্ন ধৰণৰ ভিডিঅ' আপোনাৰ মোবাইলতো গৈ আছে অৰ্থাৎ বৰ্তমান সময়ত দেখা পোৱা গৈছে একমাত্ৰ জুবিন গাৰ্গৰ বাহিৰে কোনো বিষয়বস্তুৱে যেন সামাজিক মাধ্যমত নাই সকলোৱে জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যুৰ বিষয়টো জানিব বিচাৰিছে সকলোৱে ক্ৰমান্বয়ে সামাজিক মাধ্যমত #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখা আৰম্ভ কৰিছে ইতিমধ্যে কমেণ্ট ছেকশ্যনত যিসকল ব্যক্তিয়ে কমেণ্ট কৰিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কোনোবা ব্যক্তিয়ে যদি কমেণ্ট কৰিব বিচাৰে তেনেহ'লে কমেণ্ট কৰিব পাৰে আপোনালোকেও আপোনালোকৰ মতামত লিখিব পাৰে জুবিন গাৰ্গ ন্যায় ব্যৱস্থা প্ৰসংগত চৰকাৰে ইতিমধ্যে 90 দিনৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে যি চাৰ্জশ্বিট দিয়াৰ প্ৰসংগ উল্লেখ কৰিছে যে 90 দিনৰ ভিতৰত এই চাৰ্জশ্বিট দাখিল কৰিব লাগিব আৰু তাৰ পিছতে এই ন্যায় ব্যৱস্থাটো আদালতে বিচাৰ কৰিব আৰু ইতিমধ্যে আৰক্ষীয়েও তীব্ৰ গতিত তদন্ত চলাই আছে প্ৰবাসী অসমীয়া আজি 4জনকৈ ব্যক্তি ছিংগাপুৰৰ পৰা আহি CID কাৰ্যালয়ত তেওঁলোকৰ ভাষ্যসমূহ গ্ৰহণ কৰিছে তেওঁলোকক জেৰা চলাইছে কি হৈছিল প্ৰকৃতাৰ্থত 18 ছেপ্টেম্বৰৰ নিশা কেনেধৰণে পাৰ্টি চলিছিল আৰু সেই পাৰ্টিত কোন কোন আছিল এই বিষয়টো যথেষ্টখিনি প্ৰশ্ন কৰাৰ সম্ভাৱনা আছে এই মুহূৰ্তত ডিভিজন দৰ্শকসকলক জনাই আছোঁ যে #জাষ্টিছ ফৰ জুবিন গাৰ্গ প্ৰসংগত এক প্ৰকাৰ ডিজিটেল আন্দোলন আৰম্ভ ইতিমধ্যে কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা উল্লেখ কৰিছে শিল্পীসকলক ন্যায় দিয়া প্ৰসংগত কঠোৰ হ'ব লাগে আৰু শিল্পীক প্ৰেৰণা দিয়া প্ৰসংগত উল্লেখ কৰিছে জুবিন গাৰ্গৰ শেহতীয়া যি ভিডিঅ' এটা মোবাইল সেই মোবাইল অমৃত প্ৰভা মহন্তৰ ভিডিঅ'টোত ইতিমধ্যে আৰক্ষীয়ে উদ্ধাৰ কৰিছে যি ভিডিঅ'ৰ শেষৰটো ভিডিঅ' আছে আৰু শেষৰটো ভিডিঅ' ইতিমধ্যে ডিলিট কৰা হৈছিল সিদ্ধাৰ্থ শৰ্মাৰ নিৰ্দেশত ডিলিট কৰা বুলি উল্লেখ কৰিছিল অমৃত প্ৰভা মহন্তই আৰু সেই ভিডিঅ' ইতিমধ্যে উল্লেখ কৰিছে এক প্ৰকাৰ জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গ শইকীয়াও 10 দিনৰ সময়সীমা বান্ধি দিছে অংগৰাগ পাপন মহন্ত কণ্ঠশিল্পীয়ে উল্লেখ কৰিছে যে বহু ধৈৰ্য ধৰি এই বিষয়বস্তুসমূহৰ ওপৰত আমি চাই আছোঁ গতিকে ধৈৰ্যৰ পৰীক্ষা নল'ব এক প্ৰকাৰ সামাজিক মাধ্যমত ডিজিটেল আন্দোলন সক্ৰিয় ৰবি শৰ্মা উল্লেখ কৰিছে জ্ঞাতে অজ্ঞাতে হওক জুইত হাত দিলে পুৰিবই অন্ধকাৰ আঁতৰাই ঢাকি থোৱা সঁচা ৰাজনীতিৰ পাশা খেল আবদ্ধ এনেধৰণে প্ৰিয়ংকা ভৰালীৰ এক বিশেষ মতামত সামাজিক মাধ্যমত শিল্পীসকলে কৰিছে তেওঁলোকৰ নিজৰ প্ৰতিবাদ ঘৰত থাকিয়ে মোবাইল ফোনৰ সামাজিক মাধ্যম প্লেটফৰ্মত সকলোৱে যেন এক প্ৰকাৰ লিখিছে জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু এই বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি SITয়েও এক বিশেষ বৈঠকৰ মিলিত কৰিব অহাকালি আৰু কাইলৈ বিয়লি 4 বজাত হ'ব এক বিশেষ বৈঠক যি বৈঠকত 14জন বিশিষ্ট ব্যক্তিৰ সৈতে SITৰ এক বৈঠক হ'ব আৰু বৈঠকখনত আমন্ত্ৰিত ব্যক্তিসকল হৈছে মনোজ কুমাৰ গোস্বামী সঞ্জীৱ ফুকন সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ৰামানুজন দত্ত চৌধুৰী অনুৰাধা শৰ্মা পূজাৰী সামন্তক গৌতম আৰু ডক্টৰ হিতেশ বৰুৱা উৎপল শৰ্মা ৰাহুল গৌতম শৰ্মা জাৰিৰ হুছেইন ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী ৰাজদীপ বাইলুং বৰুৱা অতনু ভূঞা আৰু সমীৰণ ফুকন আৰু এইসকল ব্যক্তিয়ে কাইলৈ বিয়লি 4 বজাত SITৰ এক বিশেষ বৈঠকত আমন্ত্ৰিত ব্যক্তি আৰু এওঁলোকৰ লগত SITয়ে এক বিশেষ আলোচনা কৰিব বিয়লি 4 বজাত গম পোৱা যাব সকলো বিষয়
এয়া আছিলে #জাষ্টিছ ফৰ জুবিন গাৰ্গৰ এক প্ৰতিবেদন, যি প্ৰতিবেদনত যিসকল ব্যক্তিয়ে কমেণ্ট কৰিছে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ, অথবা আপোনালোকেও যেতিয়া এই প্ৰতিবেদনখন চাই আপোনালোকে আপোনালোকৰ মতামত অথবা কমেণ্ট দিব পাৰে। বিদায় লৈছোঁ, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ।